থকা প্ৰত্যেকগৰাকী দৰ্শকলৈ লৈ আহিছো এই মুহূৰ্তত এক ডাঙৰ খবৰ পুনৰ বিমান দুৰ্ঘটনা এতিয়া সমগ্ৰ বিশ্ব খপাই যোৱা পুনৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু বিমান ভূপতিত হোৱাৰ পাছতেই ভয়ংকৰ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে সমগ্ৰ অঞ্চল 12 জনকৈ প্যাসেঞ্জাৰ কহিওৱা এই বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কোত হৈছে বিমান দুৰ্ঘটনা বৰ্তমানলৈকে কিমান জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে মৃত্যু হৈছে সেই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে সেই বাতৰি লৈ আহিছো এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে দৃশ্যাংশ আছে দৃশ্যাংশ কিছু সময়ৰ পিছত দেখুৱাই আছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা ভূপতিত হোৱাৰ পিছতে ভয়ংকৰ বিস্ফোৰণ পুনৰ বিমান দুৰ্ঘটনাই কপাইছে বিশ্ব দুৰ্ঘটনাগ্ৰস্ত বিমানখন 20B200 সুপাৰ কিং আৰু 13 গৰাকী যাত্ৰী কঢ়িয়াব পাৰে বিমানখনে বিমানখনত 13 গৰাকী যাত্ৰী যোৱাৰ ব্যৱস্থা আছে লগতে এখন বিমানত থাকে দুজনকৈ পাইলটৰ সুবিধা আছে এই বিমানখনত বৰ্তমানলৈকে কিমান জন মৃত্যু হৈছে কিমান জনে আঘাতপ্ৰাপ্ত হৈছে সেয়া নিশ্চিত হোৱা নাই লণ্ডনৰ সাউথ এণ্ড বিমানবন্দৰত এই দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত সেই খবৰ জনাৰ চেষ্টা কৰিছো এয়া চাওক কিমান ভয়ানক দৃশ্য পুনৰ বিশ্ব কপাই যোৱা ভয়ংকৰ এতিয়া বিমান দুৰ্ঘটনা সংঘটিত হৈছে এইবাৰ লণ্ডনত চাওক এনেদৰে ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে এতিয়া এই বিমান দুৰ্ঘটনাস্থলী চাওক কেনেদৰে কিমান ওপৰলৈকে কেৱল কলা ধোঁৱা দেখা গৈছিল আৰু এই বিমানখনে 13 জনকৈ যাত্ৰী কঢ়িয়াই নিব পৰা এখন সৰু বিমান আৰু এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনাগ্ৰস্ত বিমানত দুজনকৈ পাইলট যোৱাৰ ব্যৱস্থা আছিল দুজনকৈ পাইলটৰ সুবিধা আছিল সমান্তৰালভাৱে 13 গৰাকীকৈ যাত্ৰী কঢ়িয়াব পাৰে এই বিমানখনে এতিয়া ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত কঁপি উঠিছে বিশ্ব পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা মুহূৰ্তৰ ভিতৰতে টেক অফৰ কিছু সময়ৰ পিছতেই ভয়ংকৰভাৱে দুৰ্ঘটনাত পতিত হৈছে এই বিমানখন আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লণ্ডনত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ঘটনা আৰু বিমানখন আছিল 20B200 সুপাৰ কিং আৰু 13 গৰাকী যাত্ৰী কঢ়িয়াই নিব পৰা এখন মিনি বিমান আচলতে মিনি এয়াৰক্ৰাফ্ট আছিল এইখন আৰু টেক অফৰ কিছু সময়ৰ পিছতে লণ্ডনৰ সাউথ এণ্ড বিমানবন্দৰত এনেদৰে ভূপতিত হৈছে বিমানখন আৰু নিমিষতে ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে বৰ্তমানলৈকে কিমান জন লোক হতাহত হৈছে সেয়া নিশ্চিত হোৱা নাই কিন্তু এই মুহূৰ্তত সেই ভয়ংকৰ খবৰ আপোনালোকক জনাইছো পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই জুকাৰি গৈছে এতিয়া বিশ্ব বিমান দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ লণ্ডনৰ সাউথ এণ্ড বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা এই মুহূৰ্তত পুনৰ জনাইছো ভয়ংকৰ বিমান দুৰ্ঘটনা পুনৰ বিমান দুৰ্ঘটনাত কঁপি উঠিছে বিশ্ব এই মুহূৰ্তত সেই খবৰ জনাইছো এইবাৰ 13 গৰাকী যাত্ৰী কঢ়িয়াই নিব পৰা 20B200 সুপাৰ কিং নামৰ বিমানখন দুৰ্ঘটনাত পতিত হৈছে এখন মিনি বিমান আৰু এই বিমানত 13 গৰাকী যাত্ৰী কঢ়িয়াই নিব পাৰে আৰু সেই বিমান এতিয়া ভূপতিত হৈছে ভয়ংকৰ বিস্ফোৰণত এনেদৰে কঁপি উঠিছে বহু দূৰলৈকে কেৱল কলা ধোঁৱা দেখিবলৈ পোৱা গৈছে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে লণ্ডনত এবাৰ লণ্ডনত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে চাওক এয়া কি ভয়ংকৰ দৃশ্য নিমিষৰ ভিতৰতে এনেদৰে ভূপতিত হৈছে বিমানখন আৰু প্ৰচণ্ড জোৰত শব্দ শুনিবলৈ পোৱা গৈছে আৰু তাৰ পাছতে আকাশত কেৱল কলা ধোঁৱা দেখিবলৈ পোৱা গৈছে এয়া 20B200 সুপাৰ কিং নামৰ যিখন বিমান আছে সেই মিনি বিমান এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ গৈছে তাৰ পাছতে এয়া হাহাকাৰ লাগিছে বিমানবন্দৰৰ যিসকল বিষয়া কৰ্মচাৰী সকলোৰে মাজত হাহাকাৰ লাগিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ বিমান দুৰ্ঘটনাই কপাই গৈছে বিশ্ব পুনৰ লণ্ডনত ভয়ংকৰ বিমান দুৰ্ঘটনা এইবাৰ 20B200 সুপাৰ কিংছ নামৰ মিনি বিমান দুৰ্ঘটনাত পতিত হৈছে বৰ্তমানলৈকে হতাহতিৰ কোনো খবৰ লাভ কৰা নাই কিমানজন লোক
আহত হৈছে কিমানজন লোকে আসলতে এই বিমান দুৰ্ঘটনাত মৃত্যু মুখত পৰিছে সেয়া বৰ্তমানো স্পষ্ট হোৱা নাই সেয়া জনোৱা হোৱা নাই চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত সেই খবৰ জনাই আছো এটা ভয়ংকৰ বিমান দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত কঁপি উঠিছে সমগ্ৰ লণ্ডনত ভয়ংকৰ বিমান দুৰ্ঘটনা এতিয়া বিমান যাত্ৰা মানে যেন এক ভয় হৈ পৰিছে বিমান যাত্ৰা কৰিবলৈ এতিয়া ভয় আহি পৰিছে কিয়নো আহমেদাবাদৰ যি ভয়ংকৰ বিমান দুৰ্ঘটনা সেই কাল স্মৃতি বৰ্তমানলৈকে ৰাইজে পাহৰিব পৰা নাই সমান্তৰালভাৱে এয়া পুনৰবাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইবাৰ লণ্ডনত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা BSB-200 সুপাৰ কিং নামৰ যিখন বিমান আছে সেই বিমান দুৰ্ঘটনাত পতিত হৈছে আৰু তাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই বিমানখনে আসলতে 13 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিব পাৰে আৰু 13 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এই বিমানখন নেদাৰলেণ্ডলৈ যাবলৈ ওলাইছিল কিন্তু সেই সময়তেই টেক অফৰ সময়তেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ভূপতিত হৈছে তলত পৰি গৈছে এই বিমানখন আৰু তাৰ পাছত হাহাকাৰ পৰিস্থিতি ভয়ংকৰ জোৰত শব্দ শুনিবলৈ পোৱা গৈছে আৰু কেইবা কিলোমিটাৰ ওপৰলৈকে দেখা গৈছে কেৱল কলা ধোঁৱা আমি পুনৰবাৰ জনাইছো ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ ভয়ংকৰ বিমান দুৰ্ঘটনা বৰ্তমানলৈকে কিমানজন লোক হতাহত হৈছে কিমানজনৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই এই মুহূৰ্তলৈকে আৰু লণ্ডনত এইবাৰ সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা BSB-200 সুপাৰ কিংছ নামৰ 13 গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিব পৰা এই মিনি বিমানখনত মিনি এয়াৰক্ৰাফ্টখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যা গৈছে টেক অফৰ সময়তে ভূপতিত হৈছে বিমানখনে 13 গৰাকী যাত্ৰী কঢ়িয়াই নিব পাৰে বিমানখনত দুজন পাইলটৰ সুবিধা আছে দুজন পাইলটে উৰাব পাৰে এই বিমানখন কিন্তু বৰ্তমানলৈকে কিমানজন লোক হতাহত হৈছে কিমানজনৰ কোনো লোকৰ মৃত্যু হৈছে নে নাই সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই